সত্যানুসন্ধানৰ মজিয়ালে মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰিছোঁ। সত্যানুসন্ধানত আজি আমি পাতিম কৃষি বিষয়াৰ ভৰিত বোকা নালাগে কিয়, এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই মুহূৰ্তত মোৰ মনলৈ আহিছে কবি নৱকান্ত বৰুৱাৰ কথা। তেখেতৰ ভাষাৰে যদি মই কওঁ, মাটি আমাৰ সোণ, ইয়াত জিলিকিব সৰগৰ জোন। কিন্তু সৰগৰ জোন আমাৰ মাটিত জিলিকিছে জানো? আমাৰ মাটিত সৰগৰ জোন দেখা পোৱা যায় জানো? মই এই বিষয়ে আলোচনা কৰিবলৈ গৈছোঁ এইবাবেই যে কৃষি বিষয়াৰ ভৰিত বোকা নলগাকৈ আমাৰ কৃষি কৰ্ম চলি আছে। আমাৰ ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য, সকলোৱে জানে। কিন্তু এই সময়ত কৃষি বিষয়াৰ কথাই কওঁ বা গ্ৰাম সেৱকসকলৰ কথা কওঁ, কৃষি পথাৰ কোনেও নেদেখাকৈ নজনাকৈ কৃষি কৰ্মবিলাক আমাৰ হৈ আছে। এই সময়ত আমি পাতিব লগা বহু কথা আছে। সাঁথৰ যেন লগা কথাবোৰ আমি আলোচনাৰ মাজত বিষয় কৰি ল'ম। মই আদৰিছোঁ অসম কৃষক পৰিষদৰ সভাপতিৰ দায়িত্বত থকা পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়া। বৈশ্য ডাঙৰীয়াই তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ মাটিৰ মানুহ এই কাকতৰ মুখ্য সম্পাদক ৰাজকুমাৰ বৈশ্য ডাঙৰীয়া। বৈশ্য ডাঙৰীয়াইও তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব। মই আদৰিছোঁ এগৰাকী প্ৰগতিশীল কৃষক তথা মীন পালক পিংকু গগৈ ডাঙৰীয়া। গগৈ ডাঙৰীয়াও দীৰ্ঘ সময় কৃষি কৰ্মৰে জড়িত, মীন পালনেৰে জড়িত এগৰাকী উদ্যোগী যুৱক। তেখেতৰ দৃষ্টিকোণৰ পৰা আপোনালোকক তেখেতৰ মন্তব্য আগবঢ়াব। মই প্ৰথমেই ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৈশ্য ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে কৃষি বিষয়াৰ ভৰিত বোকা নালাগে কিয়? এই প্ৰশ্নৰ উত্তৰ আপুনি দিয়ক। আমাৰ ৰাজ্যখনত আমি দেখি আছোঁ কৃষি বিষয়াই খেতিপথাৰ চিনি নাপায় বা কৃষকে কৃষি বিষয়াক চিনি নাপায়। এই বিষয়টো কিয় হৈছে? এই গোটেই কথাখিনি যিহেতু আমাৰ অনুষ্ঠানটোৰ নাম আজি সত্যানুসন্ধান, গতিকে আমি অপ্ৰিয় হ'লেও কিছুমান সত্য কথা আমি প্ৰকাশ কৰিব লাগিব। আৰু যিহেতু আপুনি মোৰ পৰিচয়টো দিছে যে মাটিৰ মানুহ কাকতখন এইটো কৃষিৰ ওপৰত ভিত্তি কৰিয়েই প্ৰকাশ হৈছিলে আৰু আমি কৃষিত বাহিৰে বেলেগ একো চিনি নাপাওঁ। সুদীৰ্ঘ বহুকাল জুৰি আমি এই গণ্ডিৰ পৰিসৰৰ ভিতৰতে আছোঁ আমি। আৰু আমি কোনো ধৰণৰ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা কথা নকওঁ। আমি যদি কওঁ অতি স্পষ্ট ভাষাত, তেতিয়াহ'লে মূল যন্ত্ৰটো দায়ী। কৃষি বিভাগটোৰ আজি যে ভৰিত মাটি নালাগে, বোকা নালাগে, ইয়াৰ বাবে দায়ী চৰকাৰখন, চৰকাৰী বিভাগ দায়ী। তেওঁলোকে এটা মানে নীৰৱ ভূমিকা পালন কৰি আছে গোটেই ক্ষেত্ৰত। চকুৰ আগত সকলো কথাই দেখি আছে। আজি কাগজে কলমে মই এতিয়া কিছুমান তথ্য আমি আনিছোঁ, এতিয়া গোটেইখিনি আনাৰ সম্ভৱপৰ নহ'ল, যে গোৱালপাৰা জিলাত কাগজে কলমে কিবা 100ৰ ওপৰত গ্ৰাম সেৱক আছে, কিন্তু প্ৰেক্টিকেলি মাত্ৰ 4জন গ্ৰাম সেৱক আছে। দেখিবলৈ পোৱা যায় নে? গ্ৰাম সেৱক কেইজন অশৰীৰী। কাগজে কলমে যদি অফিচত বিচাৰিব যায়, আগতে গ্ৰাম সেৱকসকলে এটা সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছিল কৃষকৰ মাজত আৰু তেওঁলোকে যথেষ্টখিনি উপায় প্ৰদান কৰিছিলে কৃষকক আৰু কৃষকো বহু পৰিমাণে উপকৃত হৈছিল। কিন্তু আজিৰ ক্ষেত্ৰত কথাটো সম্পূৰ্ণ ওলোটা হৈ গৈছে। গতিকে কৃষি বিভাগটো আচলতে ভালুকৰ সাঙিত পৰিণত হৈছে। বৃহৎ এটা ধনৰ অপচয় হৈছে আৰু যিটো উদ্দেশ্যত কৃষি বিভাগটো গঠন কৰা হৈছিল সেই উদ্দেশ্যত আজি নাই। আজি আপুনি কৈছে যে কৃষি বিষয়াৰ ভৰিত বোকা নালাগে কিয়? বহু কৃষকৰ ভৰিতেই বোকা নালাগে। আজি এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছোঁ আমি যে কৃষিটোৱে যে আজি খাদ্য উৎপাদন নহয়, বিষাক্ত খাদ্য উৎপাদন এটা ব্যৱস্থা হৈছে। আমি বিষে খাই আছোঁ অনবৰতে আৰু এই গোটেই কথাখিনি চৰকাৰী পৃষ্ঠপোষকতাত ঘটি আছে। আজি মই এটা মাত্ৰ কথা কওঁ যে আমি 1962 চনত লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, তেতিয়া খাদ্যৰ নাটনি হোৱা সময়ৰ পৰাই এই বিষটো আৰম্ভ হৈছে। তেতিয়া বৈজ্ঞানিকসকলে তেওঁলোকক ক'লে যে খাদ্যৰ নাটনি দূৰ কৰাৰ কি উপায় আমি কৰিব পাৰোঁ, অনতিপলমে এই উপায় অৱলম্বন কৰিব লাগে। তেওঁলোকে লেবৰেটৰীত প্ৰস্তুত কৰা কিছুমান বীজ, ৰাসায়নিক সাৰ, এইবিলাক উন্নত জাতৰ ভিটামিন, এইবিলাকৰ দ্বাৰা উৎপাদনটো বৃদ্ধি কৰিলে। কিন্তু তাৰ লগত যে পাইকাৰী হাৰত বেমাৰো বৃদ্ধি হ'ল। আজি পাঞ্জাৱৰ এখন চহৰ, এইমাত্ৰ মই নামটো পাহৰিলোঁ, সেইখন চহৰৰ নাম কেঞ্চাৰ চহৰ হিচাপে প্ৰখ্যাত হ'ল। এখন ৰেল আছে, সেইখন ভেলোৰলৈ অহা যোৱা কৰে, অকল কেঞ্চাৰ ট্ৰেইন বুলিয়ে জানে। এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত উপনীত হৈছে। গোটেই ভাৰতবৰ্ষ এতিয়া বিষেৰে ভৰি পৰিছে। আজি যদি কৃষি বিষয়াৰ ওচৰলৈ আমি যাওঁ, মই নিজে এজন খেতিয়ক, মই কেতিয়াবা
পৰীক্ষা কৰিবলৈ যাওঁ মই তেওঁলোকৰ পৰা মই হেৰি নলওঁ তেওঁলোকৰ তাতে থলুৱা জাতৰ কোনো বীজ সাৰ এইবিলাক আমি নাপাওঁ কেঁচু সাৰ নাপাওঁ তেওঁলোকে ৰাসায়নিক সাৰ উলিয়াই দিব তেওঁলোকে হাইব্ৰিডৰ উন্নত জাতৰ বীজ উলিয়াই দিব এনেকুৱা ধৰণৰ তাৰমানে কিছুমান তেওঁলোকৰ ব্যৱস্থাবিলাক হৈছে গতিকে এতিয়া গোটেই কথাটোৰ বাবে দায়ী সত্যানুসন্ধান বুলি ক'বলৈ গ'লে কৃষি মন্ত্ৰীগৰাকী দায়ী অসমৰ মুখ্যমন্ত্ৰী দায়ী ভাৰতৰ প্ৰধানমন্ত্ৰী দায়ী এইখিনিতে এটা মাত্ৰ কথা মই উল্লেখ কৰোঁ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে বিভিন্ন ৰাজ্যত কেৰেলাতো প্ৰায় 4জন মানুহক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বঁটা প্ৰদান কৰিছে জৈৱিক কৃষকক যদি তেখেতসকলৰ মনত জৈৱিক খেতিৰ প্ৰতি তেওঁলোকৰ মানে আছে মন আছে তেতিয়াহ'লে তেওঁলোকৰ কৃষি বিভাগৰ জৰিয়তে বিষ প্ৰদান কিয় কৰি আছে এইবিলাক প্ৰশ্ন উত্তৰ আমি কিয় নাপাওঁ এই ধৰণৰ খং আৰু ক্ষোভ আমাৰ মনত আছে যিহেতু আমি এইবিলাক কথাকে ৰাইজৰ মাজত সজাগ কৰাৰ কাৰণে প্ৰচাৰ কৰি থাকোঁ বৈশ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে কিছু কথা আপোনালোকৰ সন্মুখত আগবঢ়ালে আৰু সঁচাকৈ আমিও এই কথা কৈ আছোঁ যে কেলেংকাৰীয়ে শেহতীয়াভাৱে ৰাজ্যৰ কৃষি বিভাগ কঁপাইছে সেই কথা আমি প্ৰত্যেকেই গম পাওঁ বিষয়াসকলৰ মাজত হোৱা অনিয়ম অনীতিৰ বহু কথাই সাম্প্ৰতিক সময়ত পোহৰলৈ আহিছে আৰু বৈশ্য ডাঙৰীয়াও এইমাত্ৰ উল্লেখ কৰিছে যে অশৰীৰী গ্ৰাম সেৱকৰ আৱিৰ্ভাৱ ঘটিছে আমাৰ কৃষি খণ্ডত কৃষি বিভাগত এটা গুৰুত্বপূৰ্ণ কথা মই পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ কৃষক পৰিষদৰ সভাপতিৰ গুৰু দায়িত্বত থকা বৈশ্য ডাঙৰীয়াই তেখেতৰ মন্তব্য গুৰুত্ব সহকাৰে আমাক আগবঢ়াব যে এনে ঘটনাবোৰ কিয় হ'বলৈ লৈছে কৃষি বিষয়াৰ ভৰিত বোকা নলগাৰ এই কথাবিলাক আমাৰ কৃষি ক্ষেত্ৰৰ কাৰণে আমি কেনেধৰণে ভাবিব পাৰোঁ আপুনি কি কয় নাথ ডাঙৰীয়া সত্যানুসন্ধানৰ মাজলৈ মই যোৱাৰ আগতে অসমৰ ৰাইজক আপোনালোকৰ এনি ভাৰতৰ যোগেদি এটা মই বাতৰি দিব বিচাৰিছোঁ যে অহা কাইলৈ 20 জুন হয় 3:45 দূৰদৰ্শী যশস্বী প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 23 সংখ্যক PM কিষাণৰ ধন তেখেতে DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ তেখেতে 3:45 বজাত কৰিব আৰু এইটো ভাৰতবৰ্ষৰ ইতিহাসত এটা নজৰবিহীন ঘটনা কাৰণ 18,880 কোটি টকা এটা দৃষ্টান্ত 18,880 কোটি টকা আৰু 9,44,000 মানে 9,44,000 ভাৰতবৰ্ষত মানে কৃষক প্ৰায় ক্ৰ'ৰ 9 কোটি 44 লাখ কৃষকে 9 কোটি 44 লাখ কৃষকে ভাৰতবৰ্ষত এই ধন লাভ কৰিব কৃষকৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি কৰাৰ কাৰণে কৃষকক সাহস প্ৰদান কৰাৰ কাৰণে ভাৰতৰ যশস্বী দূৰদৰ্শী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ধন অহাকালি মুকলি কৰিব আৰু নিশ্চিতভাৱে অসমৰ কৃষক PM কিষাণৰ যোগেদি লাভান্বিত হৈছে আৰু উপকৃত হৈছে একেদৰে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী অসমৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে পঞ্জীয়নভুক্ত কৃষকসকলে তেখেতসকলে যাতে কাম কৰাত কৃষি কৰ্ম কৰাত সাহস আৰু অনুপ্ৰেৰণা লাভ কৰিব পাৰে প্ৰাথমিক যাতে সহায় লাভ কৰিব পাৰে তাৰ কাৰণে প্ৰতিজন কৃষকক তেখেতে বছৰি 11,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে আৰু নিশ্চিতভাৱে এই আঁচনি তেওঁ ৰূপায়ণ কৰিব আপুনি সংবাদ মাধ্যমৰ ব্যক্তি নাথ ডাঙৰীয়া ভাৰতবৰ্ষৰ ইতিহাসত প্ৰধানমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে আপুনি মনত ৰাখিব কৃষক অন্নদাতা কৃষক ভগৱান কৃষক সমাজৰ মৰ্যাদাপূৰ্ণ ব্যক্তি এই সকল ব্যক্তি কোনো এখন চৰকাৰে আজিৰ তাৰিখত এনেধৰণে সহায় কৰাৰ কাৰণে আগবাঢ়ি অহা নাই যেনেকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে মূলতে কৃষকৰ মূল সমস্যা কি আজিৰ তাৰিখত মই আপোনাৰ বিষয়টোলৈ যোৱাৰ আগত দুটা কথা কৈ থৈছোঁ যে মূলতঃ আমাৰ কৃষকৰ মূল সমস্যা আমাৰ ৰাজকুমাৰ বৈশ্যই এই কথাটো বুজি পাইছে বা আমাৰ পিণ্টু গগৈও বুজি পাব যে আমাৰ কৃষকৰ মূল সমস্যা হৈছে যে এখন উৎকৃষ্ট বজাৰ লাগিবই আমি দিব লাগিব কৃষকক আজিৰ তাৰিখত
অসমৰ মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৃষকক এখন উৎকৃষ্ট বজাৰ দিবলৈ সক্ষম হৈছে। চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে আমাৰ কৃষকৰ পৰা চৰকাৰী মূল্যত চৰকাৰীভাৱে কৃষকৰ উৎপাদিত ফচল আজিৰ তাৰিখত কৃষকেও বিক্ৰী কৰিবলৈ সক্ষম হৈছে আৰু চৰকাৰেও কিনিবলৈ সক্ষম হৈছে। কিন্তু বৈশ্য ডাঙৰীয়া আনহাতে এটা কথা কৃষকক সাহস আৰু প্ৰেৰণা দিয়াৰ কাৰণে তেখেতসকলৰ উৎপাদিত ফচলৰ ওপৰত ৰাজ সাহাৰ্য প্ৰদান কৰিছে। এতিয়া আহক, আপুনি যিটো ধাৰণা কৰি কৈছে যে কৃষকে বা আমাৰ কৃষি বিষয়াসকলে বোকা পানী বা গছকি পথাৰলৈ গৈছে নে যোৱা নাই। মই অসম কৃষক পৰিষদৰ সভাপতি, কামৰূপ জিলাৰ মই কৃষকসকলৰ লগত বা আমাৰ কৃষি বিষয়াসকলৰ লগত জড়িত। কাইলৈ কমলপুৰত আমাৰ মিটিং আছে, কৃষক সভা আছে। মই কৈছোঁ অসমৰ কোনো এখন জিলাৰ আজিকালি এনেকুৱা ধৰণৰ কৃষি বিষয়া নাই যিয়ে কৃষকৰ ওচৰলৈ গৈ বোকা পানী খচি কৃষি কৰ্মত সহায় কৰা নাই। এইটো আছিল আজি 16 চনৰ আগৰ কথা। আজিৰ তাৰিখত কৃষি বিভাগত কোনো ধৰণৰ কেলেংকাৰী নাই আৰু কেনেধৰণৰ বাস্তৱ যিটো চিন্তা চৰ্চা কৃষকে আগবাঢ়ি আহিছে আৰু আজিৰ তাৰিখত কোনো কেলেংকাৰী প্ৰমাণো কৰিব পৰা নাই। মই আপোনালোকক জনাব বিচাৰিছোঁ যে অসম গণ পৰিষদেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল যেতিয়া কৃষকৰ সেই সময়ত অসমৰ ধানৰ উৎপাদন কমি আছিলে। 1995 চনলৈকে ধানৰ উৎপাদন আপোনালোকে জানে, ধানৰ উৎপাদন কমিছিলে। 1995 চনলৈকে কিমান আছিল? বছৰত মাত্ৰ 19 লাখ মেট্ৰিক টন ধান প্ৰডাকশ্যন হৈছিল। আমি যেতিয়া চৰকাৰলৈ আহিলোঁ দ্বিতীয়বাৰৰ কাৰণে, আমি অসমৰ কৃষকক আমি 1,50,000 অগভীৰ নলীনাদ প্ৰদান কৰিছোঁ। আপুনি কৃষকসকলক সুধিব। আৰু যেতিয়া এই কৃষকে পানী পালে, তেওঁলোকে পথাৰলৈ গৈ কৃষি কৰ্মত আত্মনিয়োগ কৰিবলৈ সুবিধা পালে, সেই বছৰতে 1996 চনত 42 লাখ মেট্ৰিক টন ধান কৃষক অসমত উৎপাদন হৈছে। গতিকে মই কৈছোঁ যে বিগত সময়ছোৱাত আমাৰ অগাধ বিশ্বাস আছিল যে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিছিল, আজি ৰাসায়নিক সাৰৰ ক্ষেত্ৰতে হওক, বৈজ্ঞানিক ভিত্তিত আমাৰ বীজৰ ক্ষেত্ৰতে হওক বা কৃষি সঁজুলিৰ ক্ষেত্ৰতে হওক বা উৎপাদিত ফচল বিক্ৰী কৰাৰ ক্ষেত্ৰতে হওক, মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই সেই সময়ত এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ কাৰণে আজিৰ তাৰিখত ধানৰ উৎপাদন বৃদ্ধি হৈছে। একেদৰে মাছৰ উৎপাদন, আমাৰ পিণ্টু গগৈ ডাঙৰীয়া আছে, মাছৰ লগত মীনৰ লগত জড়িত, মাছ পালনৰ লগত জড়িত। আজি মাছৰ উৎপাদন বৃদ্ধি হৈছে, গাহৰিৰ উৎপাদন বৃদ্ধি হৈছে, একেদৰে মুৰ্গী আৰু কণীৰ উৎপাদন বৃদ্ধি হৈছে। আৰু চৰকাৰেও বহুমুখী পদক্ষেপ হাতত লৈছে। আৰু আমিও আজি আশাবাদী, অসমৰ কৃষক আশাবাদী যে এজন দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আজি কৃষিমন্ত্ৰীৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী অৰ্পণ কৰিছে। শেহতীয়াভাৱে তেখেতে এসপ্তাহৰ ভিতৰত যি পদক্ষেপ গ্ৰহণ কৰিছে আমি সংবাদ মাধ্যমৰ পৰা পাইছোঁ আৰু বিভিন্ন আমি তথ্যৰ পৰা আমি লাভ কৰিছোঁ যে তেখেতে যিটো চিন্তা লৈ অসমৰ কৃষি বিভাগক এক বাস্তৱমুখী চিন্তাৰে আগুৱাই নিব বিচাৰিছে। কৃষি আৰু কৃষক, কৃষি বিভাগ কৃষকৰ বিভাগক, কৃষি বিভাগ কৃষকৰ বিভাগক আৰু কৃষি আৰু কৃষক ইয়াৰ লগত এটা গভীৰ সম্পৰ্ক থাকিব লাগিব। একেদৰে কৃষক আৰু আমি যিবিলাক আমি ক্ৰেতা আছোঁ, মানে কিনতা আছোঁ, মানে গ্ৰাহক আছোঁ, সেই গ্ৰাহকৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক থাকিব লাগিব। কিন্তু মই আশা কৰিম আপোনালোকৰ মাধ্যমেদি আমাৰ নতুন কৃষিমন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে গুৰুত্ব দিব অসমত, যাতে মাননীয় ৰাজকুমাৰ বৈশ্যই যিখিনি কথা কৈছে মই সন্মান জনাইছোঁ। আজিৰ তাৰিখত যাতে মাননীয় কৃষিমন্ত্ৰী মহোদয়ে অসমত 20 গাঁও অৰ্থাৎ চিড ভিলেজ যাতে তেখেতে অধিক পৰিমাণে গঠন কৰে, যাতে আমি যিবিলাক আমাৰ পৰম্পৰাগত যিবিলাক আমাৰ শস্য, সেই শস্য যাতে আমি কৃষকক দিব পাৰোঁ।
গুৰুত্বপূৰ্ণ কথা কৈছে তাৰ উপৰিও যাতে বাহিৰৰ পৰা যাতে বীজ আনিব লগা নহয়, বাহিৰৰ পৰা বীজ যেতিয়া আনিবলগীয়া হ'ব, আমাৰ পৰিবহণ খৰচ যেতিয়া যথেষ্ট বৃদ্ধি হ'ব, আৰু তাত একাংশ ক'ব নাপায় যে একাংশ মধ্যভোগী হয়তো মাজত সোমাই যাব, কৃষকো লোকচানৰ সন্মুখীন হ'ব, চৰকাৰো লোকচানৰ সন্মুখীন হ'ব। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ, মই কৃষক পৰিষদৰ সভাপতি হিচাপে, চিড ভিলেজ তৈয়াৰ কৰক, আমাৰ বীজ আমাৰ ইয়াতে উৎপাদন কৰি কৃষকক দিয়ক। আনহাতে আমাৰ যিবিলাক কৃষকৰ উৎপাদিত ফচল, এই ফচল যাতে বিক্ৰী কৰাৰ কাৰণে এখন উপযুক্ত বজাৰ আমি দিব পাৰোঁ। ইয়াৰ উপৰিও কৃষকসকলে যথেষ্ট কষ্ট কৰি ৰ'দ বৰষুণ নেওচি, ঢেৰেকনি নেওচি, প্ৰাকৃতিক দুৰ্যোগকো নেওচি তেখেতসকলে পথাৰত খেতি কৰে। আজি বহুত কৃষকৰ ঢেৰেকনিত মৃত্যু হয়, বহুত কৃষকক ভগৱানে নকৰক, ওপৰৱালাই নকৰক যে পকাই ডাকিও বহুত কৃষকক মাৰে। ইয়াৰ উপৰিও কৃষকৰ উৎপাদিত ফচল যেতিয়া চহৰলৈ বিক্ৰী কৰিবলৈ যাব বা নগৰলৈ বিক্ৰী কৰিবলৈ যাব, গাড়ী খুন্দিয়াই বহুত কৃষকক মাৰে। আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, আহ্বান জনাব বিচাৰিছোঁ, দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেদি, যে কৃষকক বিনামূলীয়াকৈ বীমাকৰণ কৰাৰ ব্যৱস্থা কৰি দিয়ক। কাৰণ আমাৰ কৃষক দুখীয়া কৃষক, আমাৰ কৃষক পঞ্জাৱৰ দৰে মাৰ্চিডিজ কিনিব পৰা কৃষক নহয়। গতিকে কৃষকজন যেতিয়া মৃত্যু হ'ব, ঘৰৰ মুৰব্বীজনৰ যেতিয়া মৃত্যু হ'ব, আমাৰ পৰিয়ালটোত কি হ'ব, যে অনামিকা নামি আহিব। সেইকাৰণে মই আকৌ এবাৰ আহ্বান জনাইছোঁ যে অসমৰ কৃষকক যাতে আমি বিনামূলীয়াকৈ বীমাকৰণ কৰিব পাৰোঁ। আনহাতে মই আহ্বান জনাম চৰকাৰক যে আমাৰ কৃষকসকলে মনত যাতে আৰু অধিক উৎসাহিত হয়, আগতেই উৎসাহিত হৈ আছে, আকৌ হওক, প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি হওক আমাৰ কৃষকৰ মাজত, প্ৰত্যেকেই আগবাঢ়ি যাওক, উৎপাদনৰ কাৰণে আগবাঢ়ি যাওক। আমি বিচাৰিছোঁ যে কৃষকসকলক যাতে আমি সন্মান দিব পাৰোঁ। কেনেকৈ সন্মান দিব পাৰোঁ? যেনেকৈ আমাৰ খেলুৱৈসকলক আমি সন্মান দিওঁ, প্ৰতি বছৰে আমাৰ খেলুৱৈৰ কাৰণে বঁটা ৰাজ্য চৰকাৰে ঘোষণা কৰে, ঠিক তেনেদৰে সাহিত্যিকৰ কাৰণে সাহিত্যিক বঁটা, খেলুৱৈৰ কাৰণে খেলুৱৈ বঁটা, আৰু বিভিন্ন ধৰণৰ বঁটা আজিৰ তাৰিখত চৰকাৰে ঘোষণা কৰি আছে। আৰু পূৰ্বতেও চৰকাৰে সাহিত্যিক বঁটা বা খেতিৰ ক্ষেত্ৰত বঁটা আমাৰ খেলুৱৈসকলক বঁটা প্ৰদান কৰি আছে। মই বিচাৰিছোঁ যে আমাৰ কৃষকসকলকো কৃষক সন্মান বঁটা চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিলে আমাৰ কৃষক লাভান্বিত হ'ব, উৎসাহিত হ'ব। আৰু বিগত সময়ছোৱাত 10 বছৰ মই প্ৰত্যক্ষ কৰিছোঁ, 2016 চনৰ পৰা কৃষি বিভাগত মই কোনো ধৰণৰ কেলেংকাৰী দেখা নাই। মন্ত্ৰীজন আৰু সঞ্চালক আৰু কৃষি বিষয়াজন একেদৰে খণ্ড কৃষি বিষয়াজনৰ লগত কৃষকৰ এটা সম্পৰ্ক এতিয়া গঢ়ি উঠিছে। আৰু তেখেতসকলে মত বিনিময় কৰি আমাৰ কৃষকৰ যিটো মনৰ আনন্দ, তাত তেখেতসকলে সমভাগী হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চিন্তা, বিকশিত অসমৰ অনিৰুদ্ধ যাত্ৰা, সেই যাত্ৰাত অসমৰ কৃষক চামিল হৈছে। আৰু নিশ্চিতভাৱে অসমৰ কৃষকে, মই আহ্বান জনাম অসমৰ কৃষককো যে অসমৰ অৰ্থনৈতিকভাৱে আমি যদি স্বাৱলম্বী কৰিব খোজোঁ, অসমক যদি এখন আত্মনিৰ্ভৰশীল অসম আমি গঢ় দিবলৈ খোজোঁ, তেতিয়াহ'লে আমি প্ৰত্যেকেই আৰু যুৱ প্ৰজন্ম কৃষি খণ্ডত আত্মনিয়োগ কৰিব লাগিব, কৃষিক উদ্যোগীকৰণ কৰিব লাগিব, আৰু ফচলক বাণিজ্যকৰণ কৰিব লাগিব। আৰু একেদৰে অসমৰ দৰে ৰাজ্যখনক অৰ্থনৈতিকভাৱে আৰু অধিক শক্তিশালী কৰিবলৈ আগুৱাই নিয়াৰ কাৰণে আমাৰ কৃষকসকলে নিজকে আত্মনিয়োগ কৰিব লাগিব। হয়, বৈশ্য ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে কিছু কথা ক'লে, কিন্তু তাৰ মাজতো কিছুমান বাতৰি, কিছুমান সংবাদ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। যেনে পূৰ্বৰ কৃষিমন্ত্ৰীৰ দিনত বীজ নিগমৰ আমাৰ অনিয়মৰ বহু ঘটনা আমাৰ পোহৰলৈ আহিছে। ঠিক তেনেদৰে আমি এটা কথা ক'ব পাৰোঁ যে চৰকাৰে বাৰে বাৰে এটা কথা ঘোষণা কৰি আছে যে কুইণ্টেলে প্ৰতি ধানত 2461 টকাকৈ প্ৰদান কৰা হ'ব, কৃষকে লাভ কৰিব। কিন্তু সেই দাম এতিয়াও পোৱা নাই, বা আমাৰ যি ক্ৰয় কেন্দ্ৰসমূহ আছে সেই ক্ৰয় কেন্দ্ৰসমূহত
পুঁজিৰ যোগান দিয়া হোৱা নাই, এনেকুৱা অসুবিধাবিলাক আছে। আৰু বৈশ্য ডাঙৰীয়াক মই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ যাতে এনেধৰণৰ অসুবিধাসমূহ সমাধান কৰিলে আমাৰ কৃষক সমাজ আগবাঢ়ি যাব পাৰিব। এটা গুৰুত্বপূৰ্ণ কথা। মই আহিছোঁ পিংকু গগৈ ডাঙৰীয়াৰ ওচৰলৈ। তেখেত এগৰাকী মীন পালক, মই পূৰ্বেই তেখেতৰ পৰিচয় দিছোঁ, এগৰাকী প্ৰগতিশীল কৃষক। পিংকু গগৈ ডাঙৰীয়াই কি কয়, কৃষি বিষয়াৰ ভৰিত বোকা নালাগে কিয়, আপুনি কি কয়? একচুৱেলি চাওক, কৃষি বিষয়াৰ ভৰিত বোকা নালাগে কিয়, এই কথাখিনি ইমান দূৰ সত্যও নহয় হা। আগত কি হৈছিল মই সেইবোৰলৈ নাযাওঁ। আগত বহুত কথাই আছিলে বাৰু, কিন্তু বৰ্তমান কি হ'ল, এই আমি যদি গোটেইখিনি কৃষি বিষয়াকে আমি ইয়াত সাউৰি দিওঁ, আমাৰ কথাটো ভুল হ'ব। কাৰণ কিছু ভালো থাকে, কিছুমান বেয়াও আছে। মই বিশেষকৈ আপোনাৰ মীন বিভাগৰ কথা কওঁ, যিহেতু মই মীন বিভাগৰ লগত ওতঃপ্ৰোতভাৱে আজি 20 বছৰ জড়িত হৈ আছোঁ। আগত আমি বহুত অসুবিধা পাইছিলোঁ, কাৰণ আমি এজন ব্লক লেভেলৰ এজন অফিচাৰক আমি লগ কৰিব গ'লে আগতে তেওঁক আমি ফোন মাৰিলেও আমাৰ ফোনটো তেওঁ আগতে ধৰা নাছিলে। কিন্তু যেতিয়াৰ পৰা আমাৰ এইখন চৰকাৰ আহিছে, তেতিয়াৰ পৰা আমি এটা কথা লক্ষ্য কৰিছোঁ, অন্ততঃ তেওঁলোকে গাঁৱে গাঁৱে ঘূৰে তেওঁলোকে, বা তেওঁ ফোনটোও ৰিচিভ কৰে, আমি সুন্দৰকৈ ফোন কৰিলে ৰিচিভ কৰে, বা যিকোনো এটা অসুবিধা হ'লে তেওঁলোকে আহি আমাৰ আলোচনা কৰে। তথাপিও এই ক্ষেত্ৰত 2-এজন ব্যতিক্ৰম আছে, সেইটো আমি কেতিয়াও আমি নকৰোঁ, বা এইটো যে গোটেইবিলাক 100% যে তেওঁলোক শুদ্ধ, মই সেইটো কথা ক'ব নাযাওঁ। কিন্তু আমি যিমান দূৰ এতিয়া মই পাই আছোঁ, প্ৰায় সংখ্যকে তেওঁলোকে জড়িত হৈ আছে মীন পালকসকলৰ লগত। হয়, আপুনি গুৰুত্বপূৰ্ণভাৱে এই মন্তব্য আগবঢ়াইছে। আৰু বৰবিল একুৱাপাৰ্ক, আপুনি এই প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, চন্দ্ৰপুৰৰ। আপুনি এটা বিস্তৃত এলেকাত আপুনি আপোনাৰ পুখুৰী আপুনি খান্দি লৈছে, আপুনি মৎস্য পালন কৰে, আৰু একে সময়তে আপুনি খেতিৰ সৈতে আপুনি জড়িত ব্যক্তি। আপোনাক মই আৰু এটা কথা এইখিনিতে সুধিব বিচাৰোঁ যে বহু সময়ত আমি দেখা পাওঁ যে কৃষি বিভাগে বহুত আঁচনি লয়, কিন্তু সেই আঁচনিসমূহ ফলৱতী কৰাৰ ক্ষেত্ৰত অসুবিধা হয়। এনে ক্ষেত্ৰত আপোনাৰ কিবা অভিজ্ঞতা আছে? হয়, এই ক্ষেত্ৰত মই মীন বিভাগৰ কথাই কৈছোঁ আপোনাক। কৃষি বিভাগ বুলি যি মীন বিভাগটো আছে, মই যিহেতু মীন বিভাগৰ কথা একেবাৰে ক'ম যে সেই বিভাগটো ভালদৰে মই জানো, কৃষি বিভাগৰ মই বহুত বেছি জড়িত নহয়। মীন বিভাগত কি হয়, আপোনাৰ যিবোৰ আঁচনি হয়, আঁচনিৰ ক্ষেত্ৰত কিছু প্ৰব্লেম এটা আছে আপোনাৰ। কেনেকুৱা হয়, আমাৰ এতিয়া মই খোলাকৈ ক'ব নোৱাৰোঁ কিছুমান কথা, তথাপিও মই কৈছোঁ যিমানখিনি পাৰোঁ। আমাৰ দৰ্শকে বুজায়। হয়, আমাৰ কি হয়, কিছুমান বেনিফিচিয়াৰী যেতিয়া চিলেক্ট কৰে, সেই চিলেক্ট কৰা সময়ত বেনিফিচিয়াৰীখিনি আমাৰ একচুৱেলি অলপ ভুল পদ্ধতিৰে আমাৰ বাছনি কৰা হয় বেনিফিচিয়াৰী নিৰ্বাচনৰ ক্ষেত্ৰত। হয়, একজেক্টলি। আৰু সেইটোৱে আমাৰ একচুৱেলি আঁচনিবিলাকক আমাৰ 100% আমি কেতিয়াও ফলপ্ৰসূ নহওঁ আমি এই আঁচনিবিলাকৰ কাৰণে। আৰু তাৰ প্ৰধান কাৰণ কি, আমাৰ মানে বেনিফিচিয়াৰী আমাৰ চিলেকশ্যন, নিৰ্বাচন। আৰু এইটো বিভিন্ন ক্ষেত্ৰত ধৰক বিভিন্ন হেৰিৰ পৰা কিছুমান পেছাৰে চাহেৰে ভুৱা হিতাধিকাৰীৰ সৃষ্টি হয়। হয়, এইটো ভুৱা বুলিও ক'ব পাৰি, বা আমাৰ ৰাজনীতিকভাৱেও কিছুমান ক্ষমতাশালী ব্যক্তিৰ পৰা আমাৰ কিছুমান দিয়া যে অমুকক দিয়ক তমুকক দিয়ক, এনেকুৱা ধৰণৰ কথা আহে। সেইটো কিন্তু অলপ প্ৰভাৱ পৰে, নেতাৰ পছন্দমতেও। হয়, সেইটো আছে। সেইটো মীন ক্ষেত্ৰখনত আপোনাৰ সেইটো বহুত বেছি প্ৰভাৱ পৰিছে। আৰু নহ'লে আজি অসমত আমাৰ মাছৰ উৎপাদন বহুত বেছি বৃদ্ধি হ'ল হয়। সেইটো এটা প্ৰধান মই বুলি ভাবোঁ আৰু আপোনাৰ মীন ক্ষেত্ৰত আপোনাৰ। গুৰুত্বপূৰ্ণ কথা কৈছে গগৈ ডাঙৰীয়া, মই তেখেতক ধন্যবাদ জনাইছোঁ। ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু বৈশ্য ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে আমাৰ যদি কৃষি ক্ষেত্ৰত, কৃষি বিভাগত যদি ভুৱা হিতাধিকাৰীৰ দপদপনি আৰম্ভ হয়, তেতিয়াহ'লে আমাৰ প্ৰকৃত কৃষকসকলে কি কৰিব, আপুনি কি কয়? মই এটা কথা আগতেও স্পষ্টভাৱে কৈছোঁ যে মই আচলতে জৈৱিক খেতিয়ক এজন হয়, আৰু এই প্ৰসংগতহে মই গোটেই কথাখিনি আলোচনাত ভাগ ল'বলৈ মোৰ সুবিধা হয়। এতিয়া বৰ্তমান যিটো খেতি ব্যৱস্থা চলি আছে, সেইটো ৰাসায়নিক সাৰেৰে হাইব্ৰিড শস্য সৃষ্টি হৈ আছে, যেনে এটা প্ৰতিযোগিতামূলকভাৱে উৎপাদন বৃদ্ধিৰ এটা ঘটনা ঘটি আছে, চলি আছে। অলপ আগতে আমাৰ মহাশয়ে যিটো কথা কৈছে, কৃষক পৰিষদৰ সভাপতি মহোদয়ে, যেতিয়া উৎপাদন বৃদ্ধিটো কথাটো অতি ভয়ংকৰ কথা। মানৱ সমাজৰ কাৰণে এটা বিধ্বংসী এটা ঘটনা হৈছে, অভিযান চলি আছে, যে বিষ খাই আছোঁ আমি, চব বিষেৰে ভৰি আছে গোটেইখিনি, সেইটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰখনে ব্যৱস্থা ল'ব পাৰে। এতিয়া আমি মাজতে জুলাই মাহত, যোৱা বছৰ জুলাই মাহত আমি, আজি 1 বছৰেই হ'ব, আমি অসমৰ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছিলোঁ মাটিৰ মানুহৰ তৰফৰ পৰা, কিন্তু আমি নাপালোঁ সাক্ষাৎটো। আমি তেওঁলৈ এখন স্মাৰকপত্ৰ প্ৰস্তুত কৰিছিলোঁ। আমি তাতে কিছুমান পৰামৰ্শ দিছিলোঁ যে আপুনি যিহেতু এজন সাহসী, পদক্ষেপ কিছুমান ল'ব পাৰে। অসমৰ ইতিহাসত মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আপুনি কিছুমান বলিষ্ঠ পদক্ষেপ লোৱা আমি দেখিছোঁ। সেই হিচাপে আমি কিছুমান আবেদন আপোনাক জনালোঁ। আমাৰ সিদ্ধান্ত প্ৰথম কথা হ'ল,
অসমখন অন্ততঃ জৈৱিক কৃষিৰ দেশ কৰি তুলিব পাৰে আৰু সেই ক্ষেত্ৰত কৃষি বিভাগটোক ব্যৱহাৰ কৰিব পাৰে আৰু কৃষকক বিনা সুতত ঋণ দিয়াৰ ব্যৱস্থাটো কৰিব পাৰে আৰু খেতিয়কৰ যিটো প্ৰধান সমস্যা অলপ আগতে আমাৰ কৃষক পৰিষদৰ সভাপতি মহোদয়ে ক'লেই কথাটো যে বজাৰখন যে সেই বজাৰখন চৰকাৰে মানে এনেই কিছুমান আপুনিও ক'লে এইমাত্ৰ যে কিছুমান কাম কাৰ্যকৰী কৰা হোৱা নাই বা বিক্ৰী কেন্দ্ৰবিলাকত পইচাৰ অভাৱ দেখা পোৱা পুঁজিৰ অভাৱ এই ঘটনাটো ঘটিব নোৱাৰিব এইটো মানে কঠোৰভাৱে মুখ্যমন্ত্ৰীয়ে যদি পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে কৃষকৰ মানে কি জৈৱিক খেতিয়কৰ আৰু জৈৱিক খেতিৰ উৎপাদন কম আছে জৈৱিক খেতিৰ দেশ কৰি তুলিবৰ কাৰণে আমি ধুনীয়াকৈ স্মাৰকপত্ৰখন আমি প্ৰস্তুত কৰিছিলোঁ যে জৈৱিক খেতিয়কক আমি সেই ধৰণে সুবিধা দিব লাগিব 1 কেজি আলুত 5 কেজি আলু উৎপাদন হয় জৈৱিক আৰু যিটো বজাৰত পাওঁ আমি 25 কেজি হয় আৰু সেইবিলাক বিষ 1 বিঘা মাটিত 35ৰ পৰা 40 মোনলৈ ধান হয় হাইব্ৰিড ধান আৰু আজিকালি এনেকুৱা অদ্ভুত ঘটনা ঘটিছে মানে 1 মাহৰ ভিতৰতে ধান কাটিব পৰা ব্যৱস্থা ইমান শক্তিশালী বীজ প্ৰস্তুত কৰিছে যে এইবিলাক কেনে প্ৰকৃতি বিৰুদ্ধ গতিকে আমাৰ যিটো সাতামপুৰুষীয়া বীজ ঔষধি গুণযুক্ত এইবিলাক এতিয়া মইনাগিৰি ধানটো সাধু কথা হ'ল আজি কিছুমান খেতিয়কে যে আজি যদি বীজৰ খেতি নকৰোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ কথা মই যদি একেৰাহে 3 বছৰ মইনাগিৰি এটা ধানৰ মই খেতি নকৰোঁ সেই বীজটো নষ্ট হৈ যাব এনেকুৱাকৈ তাৰমানে বিলুপ্তিৰ পথত গৈছে ক'ৰবাত 2-এজনে ৰাখি আছে এই ক্ষেত্ৰত আমি মানে আহ্বান জনাইছিলোঁ মুকলিকৈ যেতিয়া আমি সাক্ষাৎ নাপালোঁ প্ৰেছ কনফাৰেন্স পাতি আমি আহ্বান জনাইছিলোঁ যে মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত পদক্ষেপ যদি ল'ব পাৰে আৰু তেওঁ ল'ব পাৰিলে হ'ল ইচ্ছা কৰিল তেওঁ ল'ব পাৰে আৰু আমোলাবিলাকে আমাক মানে কিছুমান বাধা দি থাকে তেওঁক আমি ওচৰ পোৱাৰ ক্ষেত্ৰত গতিকে এইটো হ'ল মূল কথা এতিয়া কৃষকৰ সমস্যা বুলি ক'লে আমি ভুল পথে নি আছোঁ এখন চৰকাৰে গোটেই কথাখিনি জানে আজি জৈৱিক কৃষকক তেওঁলোকে উৎসাহিত হ'বৰ কাৰণে বঁটা প্ৰদান কৰে তেনেস্থলত তেওঁলোকে জৈৱিক খেতিৰ প্ৰভাৱ আৰু ৰাসায়নিক খেতিৰ কুপ্ৰভাৱৰ বিষয়ে নজনা নহয় আজি আমাক হস্পিটেল কিয় লাগে আজি পাইকাৰী হাৰত হস্পিটেল বৃদ্ধি হৈছে কিয় মানুহ আজি অসুস্থ হৈছে অনবৰতে বিষ বাতাবৰণ বিষাক্ত হৈছে পানী বিষাক্ত হৈছে আৰ্ছেনিকযুক্ত পানী চব অখাদ্য আজি উৰ্বৰা শক্তি নোহোৱা হৈছে বহু মাটিত খেতিৰ উপযোগ্য হেৰিটো নোহোৱা হৈ গ'ল উৎপাদন শক্তি নাই সেইবিলাক মাটি এনেই পৰি আছে এই ভয়ংকৰ দিশবিলাক আমি যদি নাচাওঁ চৰকাৰখনে যদি নাচাওঁ তে কোনে চাব আজি খেতিয়কবিলাকৰ উপায় নাই আজি এজন খেতিয়কে যদি ইচ্ছা কৰে আজি আমি এতিয়া প্ৰসংগক্ৰমে কৈছোঁ এই কথাটো জনাটো ভাল আজি আমাৰ নিজা বজাৰ আছে আজি আমি বেলেগ বজাৰত নাযাওঁ এবাৰ মই মোৰ লগতে আছে পিংকু উদ্যমী খেতিয়ক তেওঁ মানে মীন পালকে যথেষ্টখিনি কৰে যদিও বা বেছি হাৰত কিন্তু তেওঁ ধানৰ খেতিও কৰে এবাৰ মোৰ লগতে তেওঁ ধানৰ খেতি কৰিছিল দেই ঠাকুৰকুচি চন্দ্ৰপুৰত তেওঁ কিমান ধান পাইছিল ট্ৰেক্টৰে আমাক চবৰে পৰা বিঘা হিচাপত মানে ধানটো মাৰা নামাৰে ট্ৰেক্টৰে আমাৰ পৰা মোন হিচাপত 1 বিঘা মাটিত বাকীবিলাকৰ পৰা 25 মোন ধান হয় আমাৰ 25 মোনত সেই হিচাপেহে পইচাটো লয় 25 মোন ধান মাৰিলে প্ৰতি 25 মোনৰ হিচাপত আমাৰ পৰা পইচা লয় তাৰমানে 3 মোন 4 মোনকৈ ধান আমি পাইছিলোঁ কিন্তু সেইবিলাকৰ কি সোৱাদ কোনেও খাই পোৱা নাই তেনেকুৱা এইবিলাক তাৰমানে যোনে নাখাব সি গম নাপায় সম্পূৰ্ণ জৈৱিক তাত কোনো ধৰণৰ বেলেগ পথাৰৰ পৰা সম্পৰ্ক নহ'বৰ কাৰণে আমি মাজত খালী ঠাইও ৰাখোঁ এনেকুৱা ধৰণৰ মানে এটা পৰিস্থিতি এটা হৈছে বিষেৰে ভৰি পৰিছে য'ত আমি সেই কথাটোকে ক'ব বিচাৰোঁ যে কৃষকৰ প্ৰধান সমস্যা বুলি ক'লে দেশৰ প্ৰধান সমস্যাটো হ'লে এতিয়া খাদ্যৰ সমস্যা আৰু সেইটো আছে কৃষকৰ হাতত আৰু কৃষকক সেই কথাটো সজাগ সচেতন কৰি এনেই কৃষকক জৈৱিক খেতি কৰক বুলি মুখেৰে যদি কয় আজি মই 1 কেজি আলুত 5 কেজি হয় মই আজি বজাৰৰ সাধাৰণ দামত মই আলু বিক্ৰী কৰিব নোৱাৰোঁ কাৰণ মোৰ সুকীয়া বজাৰ এখন আছে মোৰ তাত 22 জনে হওক বা 25 জনে হওক যিখিনি গ্ৰাহক আছে সেই গ্ৰাহকৰ পৰা মই যিখিনি পইচা পাওঁ সেই আজি 1 কেজি আলু মোৰ পৰা 70 টকাত কিনি লয় 1 কেজি চাউল আজি 300 টকাত কিনি লয় তেওঁলোকে জানে মোৰ লগত ইনভলভ হৈ গৈছে অকল গ্ৰাহক নহয় মোৰ মানে খেতিৰ অংশীদাৰ তেনেকুৱা ধৰণে তাৰমানে আমি আগুৱাই গৈ আছোঁ গতিকে এই ক্ষেত্ৰত চৰকাৰখনৰ দৃষ্টিভংগীবিলাক আমি সলনি হোৱাটো বিচাৰোঁ মাটিৰ মানুহ হিচাপে যিহেতু আমাৰ মূল উদ্দেশ্য সেইটো আৰু এটা কথা এইখিনিতে মই প্ৰসংগক্ৰমে এটা কথা উল্লেখ কৰোঁ
আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি 2.5 বছৰমান আগত 2 বছৰমান আগতে আমাৰ নাগৰিকসকলক এটা আহ্বান জনাইছিল যে খিলঞ্জীয়া মানুহবিলাক ওলাই আহক খেতি কৰাৰ কাৰণে, আৰু মাটিৰ অভাৱত যদি কোনোবা থাকে তেতিয়াহ'লে আমি মাটিৰ ব্যৱস্থাটো কৰি দিম। আচ্ছা, তেতিয়া মই নিজেই এজন ভুক্তভোগী, মই কাগজখন আপোনাক আজি দেখুৱাই দিওঁ। বস্তুবিলাক কিছুমান তথ্যভিত্তিক যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছতো যিটো আমোলা চক্ৰ আছে তেওঁলোকে কিন্তু মুখ্যমন্ত্ৰীৰ এইখন কাগজ মই যোৱা 17/4/2023 17 তাৰিখ 2023 মই 20 বিঘা মাটি চন্দ্ৰপুৰ আৰু হাজোত মই আবণ্টন বিচাৰিছিলোঁ খেতিৰ কাৰণে, কিন্তু এইটো চৰকাৰী নাম্বাৰ এই পঞ্জীয়নৰ মই সোণাপুৰ চক্ৰ চাৰ্কল অফিচ আৰু ইয়াতে বশিষ্ঠত এটা চাৰ্কল অফিচ আছে, তালৈ তাঁতবাতি কাঢ়ি প্ৰায় 1 বছৰ মোৰ মানে খৰচ হ'ল। তাৰপিছত মই এইটো বাদ দিলোঁ। এতিয়া কথাটো হ'ল কি, মই খিলঞ্জীয়া নহয় নেকি? মই এতিয়া ভূমিহীন, মই আধিত মাটি খেতি কৰি আছোঁ, তথাপিও মই লাভৱান হৈছোঁ। কিন্তু যদি মোৰ নিজা মাটি থাকিলহেঁতেন তেতিয়াহ'লে মোৰ লাভৰ সংখ্যাটো বাঢ়ি গ'লহেঁতেন। এই গোটেই কথাখিনি মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰে, কিন্তু অফিচাৰবিলাকে সেই ঘোষণাটো কাৰ্যকৰী নকৰে। এই ক্ষেত্ৰত মই আপোনাৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিলোঁ যে যদি কৃষকক সজাগ সচেতন কৰিবৰ কাৰণে তেওঁ বিচাৰে উৎপাদনটো যাতে আমি জৈৱিক উৎপাদন পাওঁ তাৰ বাবে যদি ব্যৱস্থাটো ল'ব বিচাৰে তেতিয়াহ'লে তেওঁ কিন্তু কঠোৰ স্থিতিটো ল'ব লাগিবই। আৰু তেওঁ এই ধৰণৰ যদি ঘোষণা এটা কৰিব লাগে, কঠোৰ হ'ব লাগিব, তেতিয়াহ'লে কিন্তু এই কথাবিলাক আলোচনা কৰি থাকিম আৰু আমাৰ ডেমেজটো হৈ থাকিব। হয়, ফলাফল একো নহ'ব। বৈশ্য ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা কৈছে। মই পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৈশ্য ডাঙৰীয়াকো মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰোঁ, যদি আমাৰ বিষয়াসকলে এনেধৰণৰ কামবিলাক নকৰে তেতিয়াহ'লে কি কৰা হ'ব? কাৰণ তেতিয়াতো আমাৰ কৃষকসকলৰ প্ৰকৃততে কৰিবলৈ একো নাইকিয়া হৈ যাব। নহয়, চাওক ডাঙৰীয়া, কৃষকৰ ভূমি কৃষকৰ হাতত থাকিব লাগিব। হয়, থাকিব লাগিব। মূল কথা হ'ল এবাৰ এইটো। কিন্তু ইয়াৰ আগতে মই যোৱাৰ আগতে আপোনাক মই এটা কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে বীজ নিগমৰ যিটো কেলেংকাৰী, যিটো বাতৰি বা সংবাদ মাধ্যমত বা বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আছে, আচলতে এজন হিতাধিকাৰী কৃষক কেনেকৈ বাছনি কৰে? আজিৰ চৰকাৰে গাঁও সভাৰ জৰিয়তে আমাৰ যিসকল গ্ৰাম সেৱক আছে, আগৰ যিটো গ্ৰাম সেৱক আৰু আমাৰ খণ্ড কৃষি বিষয়া পথাৰলৈ গৈ গাঁৱলৈ গৈ তেওঁলোকৰ পঞ্জীয়নভুক্ত যিবিলাক কৃষক আছে আৰু কৃষকজনে প্ৰকৃত কৃষক হয়নে নহয়, আমাৰ গাঁও প্ৰধানৰ জৰিয়তে, গাঁও সভাৰ জৰিয়তে, পঞ্চায়তৰ জৰিয়তে নিশ্চিত হৈ ল'ব লাগে, বাছনি কৰে। 1 নম্বৰ, সেই বাছনিকৃত কৃষকজনক নাম আৰু তেওঁৰ উপযুক্ত তথ্য পাতি আমাৰ জিলা উন্নয়ন আয়ুক্তলৈ মানে আমাৰ জিলা আয়ুক্তলৈ পঠাই দিয়ে। তাত আমাৰ জিলা কৰ্তৃপক্ষৰ এখন সমিতি থাকে, ডিষ্ট্ৰিক্ট লেভেল সিলেকশ্যন কমিটি, DLC। তাত সিলেকশ্যন হয়। সিলেকশ্যন হোৱাৰ পিছত যিজন কৃষক তেওঁৰ মাটি অনুযায়ী যিমানখিনি তেওঁ সাৰ পাব লাগিব, বীজ পাব লাগিব, সেইটো নিৰ্ধাৰণ কৰি দিয়ে। এতিয়া আহোঁ বীজ নিগমলৈ। বীজ নিগম হৈছে তেওঁলোকেতো বীজ কিনিব আৰু তেওঁলোকে বীজ কৃষকক যোগান ধৰিব। আজিৰ তাৰিখত মইতো ক'লোৱেই অলপ আগত যে চিপ ভিলেজৰ জৰিয়তে তেওঁলোকে বীজবিলাক সংগ্ৰহ কৰে আৰু নিবিদাৰ যোগেদি সংগ্ৰহ কৰে। কোনটো বীজ সংগ্ৰহ কৰে? যিটো ইতিমধ্যে কৃষি বিভাগ, আমাৰ যিটো যোৰহাটত যিটো আমাৰ কৃষি যিটো আমাৰ ইউনিভাৰ্চিটি, যিখন কৃষি বিশ্ববিদ্যালয় আছে, তেওঁলোকৰ বিজ্ঞানীসকলে, কৃষি বিজ্ঞানীসকলে যিখিনি বীজ বা যি ধৰণৰ বীজ বা সেই বীজ তেওঁলোকে চাৰ্টিফিকেশ্যন কৰে, এডভাইচ কৰে যে আপোনালোকে চৰকাৰে এই বীজে এইবছৰ কিনক। ইয়াৰ পিছত ৰাজ্য চৰকাৰে টকা দিয়ে আৰু নিবিদাৰ জৰিয়তে তেখেতসকলে বীজ কিনে আৰু এই বীজ কৃষকক যোগান ধৰে। এতিয়া প্ৰশ্নটো হৈছে যে আচলতে যিটো আমি কেলেংকাৰীৰ কথা কৈ আছোঁ, দুৰ্নীতিৰ কথা কৈ আছোঁ, আচলতে ক'ত হৈছে? মই ভাবোঁ যে চৰকাৰখনে অতি সযতনে
আজি তাৰিখত চাব আপুনি কৃষকক এনেকুৱা ধৰণৰ বীজ যোগান ধৰিছে যে বানপানীত কিছুমান আমাৰ কৃষকৰ ধান নষ্ট হৈ যায়। আজিৰ চৰকাৰে কৃষকক এনেকুৱা ধৰণৰ বীজ যোগান ধৰিছে ৰঞ্জিত চাহ 1 যে যাতে বানপানী হ'লেও ধানখিনি নষ্ট হৈ নাযায়, পৰ্যায়ক্ৰমে ধানখিনি ওপৰলৈ উঠি আহে। এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ উপৰিও কৃষকে যাতে অসুবিধা নাপায়, আজিতো আৰু আমি সেই হাল কোদালৰ কথাটো আজিৰ তাৰিখত অহা নাই, আজিৰ তাৰিখত আহিছে ট্ৰেক্টৰ থেচাৰ মেচিনৰ কথা আহিছে। 90% ৰাজ সাহাৰ্যত কৃষকক আজিৰ তাৰিখত ট্ৰেক্টৰ যোগান ধৰিছে। এই ট্ৰেক্টৰখনত যদি কোনোবাই কয় দুৰ্নীতি হৈছে, কেনেকৈ দুৰ্নীতি হ'ব? কাৰণ FPO, FPC বা আমাৰ হিতাধিকাৰীসকলক ট্ৰেক্টৰ যোগান ধৰিছে, তেওঁলোকে বেংকত ড্ৰাফ্ট কাটিছে, কোম্পানীৰ ওচৰত তেওঁলোকে গৈ চইচ কৰিছে যে এইখন ট্ৰেক্টৰ আমাক লাগিব, ইয়াৰ দাম ইমান, ৰাজ সাহাৰ্য ইমান, আৰু আমাৰ কৃষকৰ হিতাধিকাৰীৰ যিটো অংশীদাৰত্ব এইখিনি বেংকত জমা দিব লাগিব, ড্ৰাফ্ট কাটিব লাগিব তাৰ পৰা, আৰু সেই ট্ৰেক্টৰ যি মালিক আছে বা কোম্পানী আছে সেইসকলে লাভ কৰিব। কিন্তু আমিও কৃষক সজাগ হ'ব লাগিব যে যেতিয়া আমি FPC কৃষক উৎপাদক গোটসমূহ বা কৃষক প্ৰডাকশ্যন যিবিলাক অৰ্গেনাইজেশ্যন আছে বা আমাৰ যিবিলাক হিতাধিকাৰী আমি কৃষক আছোঁ, এই ট্ৰেক্টৰখন পোৱাৰ পিছত আমি কৃষি কৰ্মত ব্যৱহাৰ কৰিছোঁ নে নাই, কৰিছোঁ নে নাই, আমি সেইটো সজাগ আমিও নিজে সচেতন হ'ব লাগিব। আৰু আমাৰো কিছুমান আমাৰ কৃষকসকলক যিহেতু আমি ফিল্ডলৈ যাওঁ, আমি পাইছোঁ বিভিন্ন কৃষকক, তেখেতসকলে বিভিন্ন অজুহাতত কৃষি বিষয়াৰ কাৰ্যালয়লৈ নাযায়, কৃষি বিষয়াসকলক লগ নধৰে, খুব সুন্দৰকৈ বুজাই দিয়ে তেওঁলোকে গাঁও সভাৰ জৰিয়তে হওক, কৃষক সভাৰ জৰিয়তে। ময়ে নিজে কৃষক পৰিষদৰ সভাপতি, এতিয়ালৈকে মই 4 বছৰত প্ৰায় আপোনাৰ 500-600 কৃষক সভা পাতিছোঁ, বিভিন্ন ঠাইলৈ গৈছোঁ। তাত আমি কৃষক আৰু কৃষি বিষয়াসকলৰ লগত আমি সংযোগ স্থাপন কৰিছোঁ। আমি নিজে এটা কাৰ্যসূচী হাতত লৈছিলোঁ, কৃষকৰ পদূলিত কৃষক পৰিষদ। একাংশ ব্যক্তিয়ে কৈ আছিল অভিযোগ দুৰ্নীতি, এই ধৰণৰ চৰকাৰ কৃষি বিভাগৰ সদিচ্ছা নাই, এনেধৰণৰ অভিযোগ বাৰে বাৰে আহি আছিল। আমি কৃষকৰ পদূলিলৈ গৈছিলোঁ আৰু কৃষকৰ পদূলিত গৈ আমি কৃষকসকলক সাক্ষাৎ কৰিছিলোঁ আৰু চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ কথা আমি কৃষকক অৱগত কৰিছিলোঁ, কেনেকৈ আবেদন কৰিব লাগে, তাৰ সুফল কি হ'ব, আৰু সকলো প্ৰক্ৰিয়া আমি যেতিয়া কৃষকজনক বুজাই দিছিলোঁ তেতিয়া কৃষকজনে কিন্তু ভাল পাইছিল। মই ভাবোঁ যে কৃষক, মই বাৰে বাৰে কৈছোঁ, বিভাগ আৰু কৃষক তেখেতসকলৰ মাজত সমন্বয় সৃষ্টি হ'ব লাগিব। একেদৰে এজন গ্ৰাহকৰ ক্ষেত্ৰতো সমন্বয় সৃষ্টি হ'ব লাগিব। মই কৈছোঁ ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াৰ কথাখিনি অতি আন্তৰিকতাৰে মই সমৰ্থন দিছোঁ যে আজিৰ তাৰিখত আমিও অসম কৃষক পৰিষদে এটা মিছন আৰম্ভ কৰিছোঁ, স্বাস্থ্য আমাৰ ধন, সুৰক্ষিত অসম আমাৰ পথ। স্বাস্থ্য আমাৰ ধন, স্বাস্থ্য আমাৰ থাকিব লাগিব, দেহা থাকিলে বেয়া হ'ব। সুৰক্ষিত অসম মানে মই আজিৰ তাৰিখত অসমখন অসুৰক্ষিত বুলি কোৱা নাই, মই কৈছোঁ যে আমাৰ ভূমিৰ যিটো উৰ্বৰা এইটো যাতে হ্ৰাস নহয়। জাপানৰ যিটো কৃষি পদ্ধতি, জাপানৰ প্ৰধানমন্ত্ৰী আহি আছে, তেখেতসকলৰ যিটো 1975 চনত বিজ্ঞানীসকলে জাপানৰ যিটো কৃষি পদ্ধতি তাত প্ৰয়োগ কৰিছিল 1975 চনত জাপানত, সেই একেদৰে কৃষি পদ্ধতি আমি অসমত ব্যৱহাৰ কৰিব লাগিব। তাত কি আছিল যে আমি কৰিব লাগিব অপতৃণ নিধন, যিবিলাক আমাৰ অপশক্তি তৃণ গছ গছনি সেইবিলাক নিধন কৰিব লাগিব। আমাৰ যিবিলাক বুন বুলি কৈছোঁ মই গাঁৱলীয়া ভাষাত, আমাৰ যিবিলাক সৰু সুৰা যিবিলাক বুন, সেই বুনবিলাকে ঘাঁহনিবিলাকে আমি সেই পথাৰতে পচাব লাগিব, আঁতৰ কৰি আমি সেই তাত কি কৰিব লাগিব, আমি সেই ঘাঁহনিখিনি পচন কৰি তাৰ পৰাই সাৰ উৎপাদন কৰিব লাগিব। দ্বিতীয়তে আপুনিও অলপ গুৰুত্ব দিব যে দ্বিতীয়তে আমি এটা বস্তু আমি বাদ দিব লাগিব, বাহিৰৰ পৰা যাতে সাৰ যিবিলাক আহিব সেই সাৰ যাতে আমি ব্যৱহাৰ নকৰোঁ। কাৰণ খেতি আছিল প্ৰাকৃতিক, খেতি হৈছে এতিয়া জৈৱিক, খেতি আছিল প্ৰাকৃতিক। আজিৰ তাৰিখত আম কঁঠাল আমি সৃষ্টি কৰা নাই, ধান আমি সৃষ্টি কৰিছোঁ, চবটো প্ৰকৃতিৰে অৱদান, মাত্ৰ আমি তাক লালন পালন কৰিছোঁ, আমি কিছু সুৰক্ষা দিছোঁ। এই প্ৰাকৃতিক খেতি মানে কি? এই প্ৰাকৃতিক খেতি হৈছে একেবাৰে সহজ কথা, ৰাসায়নিক সাৰ বা কীটনাশক
দ্ৰব্য যাতে আমি ব্যৱহাৰ নকৰি যি খেতি আমি কৰোঁ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সেই খেতি হ'ল প্ৰাকৃতিক খেতি আৰু জৈৱিক যদি কেঁচু সাৰ আৰু পচন সাৰৰ ওপৰত ভিত্তি কৰি আমি যি খেতি কৰিম সেইটো হ'ল জৈৱিক খেতি। এতিয়া আহক যে আজিৰ তাৰিখত বতৰৰ বা জলবায়ুৰ কিছু পৰিৱৰ্তন হৈছে, কিন্তু জলসিঞ্চন বিভাগেও এটা কথা গুৰুত্ব দিব লাগিব যে কৃষি কৰ্মৰ সময় পৰিৱেশ আৰু যি সময়ত পানী যোগান ধৰাৰ প্ৰয়োজন আছে জলসিঞ্চনেও কিন্তু সেই ধৰণৰ পানী যোগান ধৰিব লাগিব। এটা কথা মই আপোনালোকক জনাই থম, আজিৰ চৰকাৰে ইতিমধ্যে এটা মিছন আৰম্ভ কৰিছে, আমি প্ৰত্যেকে সহযোগ কৰা ভাল। সেই মিছনটো হ'ল MOVCD ফৰ NER, অৰ্থাৎ মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট ফৰ নৰ্থ ইষ্ট। ইয়াত কি কৰিছে, প্ৰায় 379 জন FPCক তাত ইনভলভ কৰিছে। 379টা FPOক তাত ইনভলভ কৰিছে। কিমান কৃষক তাত ইতিমধ্যে ইনভলভ হৈছে? প্ৰায় 1,89,000 কৃষক ইতিমধ্যে তাত অন্তৰ্ভুক্ত হৈছে আৰু জৈৱিকভাৱে খেতি আৰম্ভ কৰিছে। আপোনালোকে দেখিছে যে সিদিনাখন জৈৱিকভাৱে কৰা খেতি লিচু, তেজপুৰৰ লিচু আজি বাহিৰলৈ গৈছে। একেদৰে সিদিনাখন বকুৰ পৰা মাটি কঁঠাল বাহিৰলৈ গৈছে। একেদৰে কাছাৰৰ পৰা আনাৰস ডুবাই পাইছেগৈ আৰু একেদৰে শিৱসাগৰৰ পৰা আমাৰ এই কৃষক পৰিষদৰ শিৱসাগৰ জিলাৰ সম্পাদক হৰেণ তামুলীয়ে সুগন্ধিযুক্ত জহা ধান চাউল কৰিছে, জৈৱিকভাৱে খেতি কৰিছে আৰু বিদেশলৈ ৰপ্তানি কৰিছে। আজিৰ কৃষিমন্ত্ৰী মাননীয় আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই সেই অনুষ্ঠান আনুষ্ঠানিকভাৱে তেতিয়া তেখেতে শিৱসাগৰলৈ গৈছিল আৰু আনুষ্ঠানিকভাৱে সেই কাৰ্যসূচী উদ্বোধন কৰিছিল। এতিয়া আমি অসমৰ খেতিয়কক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে কৃষক বন্ধুসকল পৰম্পৰাগতভাৱে খেতি আৰম্ভ কৰক। আজিৰ তাৰিখত চাহ খেতিয়কসকলকো মই ডিব্ৰুগড়লৈ গৈ ৰাজগড়ত মই সংবাদমেল পাতি মই চাহ খেতিয়কসকলকো আহ্বান জনাইছোঁ যে আপোনালোকে জৈৱিক খেতিৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰক। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব, চাহৰ গুণাগুণ যিটো আছে নিম্নমান হ'ব, যাৰ বিনিময়ত যিবিলাক আমাৰ বটলিপ ফেক্টৰী আছে সেই ফেক্টৰীসমূহে চাহপাত নিকিনে। যেতিয়া নিকিনিব আমাৰ ক্ষুদ্ৰ শ্ৰমজীৱী যিবিলাক ক্ষুদ্ৰ চাহ খেতিয়ক আছে সেই চাহ খেতিয়কসকলৰ লোকচানৰ সন্মুখীন হ'ব। সেইকাৰণে জৈৱিকভাৱে খেতি কৰিব লাগিব। আৰু একেদৰে মই গোলাঘাটত গৈ দেখিছোঁ এজন প্ৰগতিশীল কৃষক বাবাজান ভূঞা, তাত তেওঁ পচন সাৰ প্ৰস্তুত কৰিছে, কেঁচু সাৰ প্ৰস্তুত কৰিছে। একেদৰে মই মাজুলীলৈ গৈছিলোঁ, মাজুলীত সেই সময়ত যিজন জিলা আয়ুক্ত ৰাতুল পাঠক ডাঙৰীয়া, তেখেতে এটা উদ্যোগ লৈছিলে যে মেটেকাৰ পৰা তেওঁলোকে তাত জৈৱিক সাৰ প্ৰডাকশ্যন কৰিছে, উৎপাদন কৰিছে আৰু সেই সাৰ খেতিত ব্যৱহাৰ কৰিছে। আৰু মাননীয় সঞ্চালক মহোদয় কৃষি বিভাগত মই যোৱা বছৰ কথা পাতিছিলোঁ যে আপোনালোকে যিমান পাৰে জৈৱিক খেতিৰ ওপৰত গুৰুত্ব দিয়ক। আৰু সেই কথা তেখেতসকলে শুনিছে। কিয় শুনিছে? যে যিমান পাৰে তেখেতসকলে ফাৰ্মি কম্পোষ্ট, কেঁচু সাৰ এইবাৰ কৃষকক দিছে। মই ভাবোঁ যে প্ৰতি জিলাত মাননীয় কৃষিমন্ত্ৰী মনোযোগ গুৰুত্ব সহকাৰে ল'ব। মই নিশ্চিতভাৱে তেখেতক মই সোমবাৰে লগ পাম। মই ক'ম যে যাতে আমাৰ প্ৰতিখন জিলাত কেঁচু সাৰ উৎপাদনৰ কাৰণে বা জৈৱিক সাৰ উৎপাদনৰ কাৰণে এটা আমি মডেল উৎপাদন কেন্দ্ৰ আমি স্থাপন কৰিব পাৰোঁ, ফেক্টৰী এটা স্থাপন কৰিব পাৰোঁ, মডেল। ইয়াৰ পৰা কৃষকসকলে কম দামত এই কেঁচু সাৰ ক্ৰয় কৰিব পাৰিব। আমি তাৰপিছত হয়তো ক্ষুদ্ৰ ক্ষুদ্ৰ FPCসমূহ বা FPOসমূহ প্ৰগতিশীল কৃষকসকলক আমি দায়িত্ব দিব পাৰোঁ। কিন্তু প্ৰথম অৱস্থাত যদি মডেল হিচাপে কৰে, আমাৰ যিবিলাক ওপৰ আছামত আছে সেইবিলাকত হয়তো চাহ বাগানে কিনিব, অন্যান্য কৃষকে কিনিব, খেতিয়কসকলেও কিনিব, আমাৰ লোৱাৰ আছামতো কৃষকসকলে কিনিব। আৰু দ্বিতীয়তে চৰকাৰে এটা ব্যৱস্থা কৰিব লাগে, যিবিলাক সেউজীয়া শাক পাচলি বজাৰত বিক্ৰী কৰিবলৈ আহে তাৎক্ষণিকভাৱে কেতিয়াবা আকস্মিতে
সেইবিলাক ৰেণ্ডম টেষ্ট কৰিব লাগে। হয় বুছে ডাঙৰীয়া ৰেণ্ডম টেষ্ট কৰি কৃষকজনক বুছে ডাঙৰীয়া চৰকাৰক এইখিনি কথা আপোনালোকে জনাব, কিন্তু আমি অনুষ্ঠানত বিৰতি ল'বৰ সময় হৈছে। কৃষকজনক আমি আপোনাক কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ কৃষকজনক আমি বুজাব লাগে যে আপোনালোকে ৰাসায়নিক সাৰ পৰিহাৰ কৰক আৰু জৈৱিক সাৰেদি আপোনালোকে শাক পাচলি উৎপাদন কৰক হয়। আৰু সেই শাক পাচলি আমি গ্ৰাহকৰ ওচৰত বিক্ৰী কৰক, কাৰণ স্বাস্থ্য আমাৰ ধন, স্বাস্থ্যক আমি ৰক্ষা কৰিম। বুছে ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, আপুনি যথেষ্ট গুৰুত্ব সহকাৰে কথা কৈছে। কিন্তু আমি খন্তেক সময়ৰ বাবে বাণিজ্যিক বিৰতি লওঁ আৰু কিছু সময়ৰ পাছত আমি অনুষ্ঠানত পুনৰ উভতি আহিম। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? বিৰতিৰ পাছত আমি পুনৰ সত্যানুসন্ধানৰ মজিয়ালৈ উলটি আহিছোঁ। আমি পাতি আছোঁ কৃষি বিষয়াৰ ভৰিত বোকা নালাগে কিয়, এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰি আহিছোঁ। মই আহিছোঁ পিংকু গগৈৰ ওচৰলৈ, এগৰাকী প্ৰগতিশীল কৃষক। পিংকু গগৈ ইতিমধ্যে মীন পালনৰ সৈতে দীৰ্ঘকাল জড়িত। মই গগৈক এই কথা সুধিব বিচাৰিছোঁ যে মীন পালনৰ পৰা আমাৰ অসমৰ মীন পালকে আৰু কি আশা কৰিব পাৰে, বা এই ব্যৱসায় কেনেধৰণে সম্প্ৰসাৰিত কৰিব পাৰি, আপুনি যদি চমুকে কিছু কথা কয়। মীন পালনৰ জৰিয়তে আমি বহুত সম্প্ৰসাৰণ কৰিব পাৰোঁ এতিয়া, কাৰণ আপোনাৰ
আমি ভাবোঁ আমি আজি কেইদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মিটিং এখন হৈছিলে আপোনাৰ ভাৰ্চুৱেল মিটিংখন তাতো আমি কৈছিলোঁ যে আমি আমাৰ যিবিলাক জলাশয়বোৰ আছে আমাৰ এনেই পৰিছে জলাশয়বোৰ আৰু যিবিলাক আমাৰ মীন মহল আমাৰ চৰকাৰী যিবিলাক মীন মহল এই চৰকাৰী মীন মহলবিলাক আমাৰ হয় কি আমি অকল বাহিৰৰ মাছৰ ওপৰত আমি মানে তাত নিৰ্ভৰশীল হৈ থাকোঁ তাত ইমান বেছি মাছ প্ৰডাকশ্যন হয় মোৰ ওচৰত আমাৰ গাঁৱত এটা সৰু বিল এটা আছে ধৰক 200 বিঘা মাটি বিল এটা আছে তাত কিমান মাছ প্ৰডাকশ্যন হ'ব আমাৰ যিবিলাক মানে নেচাৰেল মাছ বহুত কম বেছি প্ৰডাকশ্যন হয় সেই তাত যদি আমি মাছ কালচাৰ কৰোঁ আজি 200 বিঘাৰ এটা বিলত আজি আমি কম বুলি ক'লে 4 লাখ কিলো মাছ প্ৰডাকশ্যন কৰিব পাৰোঁ মই ভাবোঁ অসম চৰকাৰে যেতিয়া পেপাৰত পাৰোঁ সেই সিদিনাখন যে কণী আৰু মাছ 2 বছৰৰ ভিতৰত মানে অসমৰ মানে বাহিৰৰ পৰা আনিব নালাগে আৰু ইয়াতে প্ৰডাকশ্যন কৰিব কেনেকৈ প্ৰডাকশ্যন কৰিব আমাৰ যিবোৰ আমাৰ জলাশয়বোৰ আছে সেই জলাশয়বিলাক আমি আমাৰ লোকেল থলুৱা যুৱকৰ দ্বাৰা তেওঁলোকক এটা গোট বনাই বা কমিউনিটি গ্ৰুপ বনাই তেওঁলোকক দিব লাগে সেই পুখুৰীবোৰ পুখুৰী হওক জলাশয় হওক বিল হওক তাতে তেওঁলোকে মীন পালন কৰিব পাৰে আৰু মাছৰ পোনা চৰকাৰীভাৱে তাত আপোনাৰ তেওঁলোকে দিয়া ব্যৱস্থা কৰিব লাগে যিহেতু আমাৰ অসম চৰকাৰৰ কেইবাখনো মীন আছে আপোনাৰ ৰহাত এখন আছে আমাৰ উলুবাৰত এখন আছে আৰু 6 গাঁৱতো খুব সম্ভৱ এখন আছে 3-4খন আমাৰ গভৰ্ণমেণ্ট ফাৰ্ম আছে তাৰ পৰা সেই মাছৰ পোনাবোৰ দিয়া ব্যৱস্থা কৰিব লাগে তাৰ উপৰিও আমি মীন পালনত আপুনি অকল যি মাছেই কৰিব পাৰোঁ মাছৰ এইটো নহয় আমি মাছৰ লগত আমি গাহৰি পালন কৰিব পাৰোঁ আমি ব্ৰইলাৰ মুৰ্গী পালন কৰিব পাৰোঁ আৰু বৰ্তমান মই যিটো প্ৰজেক্ট কৰি আছোঁ এতিয়া আপোনাৰ যে মাছৰ লগত আমি কৰিছোঁ কি মীন ভিত্তিক আপোনাৰ এই পৰ্যটন মাছত আমি কেনেকৈ পৰ্যটন আমি কৰিব পাৰোঁ আৰু আপুনি ৰিজৰ্ট খুলি আছে হয় আমি এইকাৰণে যে মাছৰ লগত মানুহে খেলি ভাল পায় মাছৰ লগত বিশেষকৈ মাছৰ লগত খেলি ভাল পায় মাছ মাৰি ভাল পায় আপোনাৰ নাও বাই ভাল পায় আমি সেইকাৰণে কৰিছোঁ কি যে আমাৰ যিখিনি আপোনাৰ মীন মহল আমাৰ যিখিনি ফিচাৰী আছে সেই ফিচাৰীত আমি অকল মাছ প্ৰডাকশ্যন নকৰিয়ে তাতে আমি এতিয়া টুৰিজিমৰ ব্যৱস্থা হাতত লৈছোঁ যাতে মানুহে আমাৰ গুৱাহাটীৰ ল'ৰা ছোৱালীবিলাক তালৈ যায় তেওঁলোকে মাছ কেনেকৈ প্ৰডাকশ্যন কৰে সেইটো চাই সেইটো এটা শিক্ষা দিয়া হ'ল তেওঁলোকক তাৰ পৰা আমি এক্সট্ৰা আমি অলপ ৰেভিনিউ আমি পাম আৰু পৰ্যটন উদ্যোগৰ কথা সেইকাৰণে মাছৰ মীন পালন বুলিলে কৰিলে অকল মাছে পালন কৰিম সেইটো কথা নহয় একচুৱেলি আমি বহুত ধৰণৰ কাম কৰিব পাৰোঁ মই যিমানখিনি আপোনাৰ কথা ক'লোঁ তাতে পুখুৰী পাৰত আমি আপোনাৰ উদ্যান শস্যৰ কাম কৰিব পাৰোঁ আমি উদ্যান শস্যৰ পৰা ইত্যাদি কৰি গাহৰিৰ পৰা পল্ট্ৰিৰ পৰা পিগাৰীৰ পৰা আপোনাৰ এই বটাৰীৰ পৰা ছাগলীৰ পৰা আমি গোটেইখিনি কামেই কৰিব পাৰোঁ আৰু তেনেকৈ কৰিলে কি আমাৰ প্ৰডাকশ্যনটো বাঢ়ে আপোনাৰ যাক নেকি আমি কোৱা হয় আপোনাৰ এই সমন্বয়টো আপোনাৰ মীন পালন বুলি কয় ইণ্টিগ্ৰেটেড আপোনাৰ ফিছ ফাৰ্মিং আৰু সেইটোত গুৰুত্ব দিব লাগে মই ভাবোঁ গভৰ্ণমেণ্টো কৰিবলৈ কাম কিছুমান আছে যে আমাৰ যিখিনি আমাৰ খিলঞ্জীয়া যুৱক আমাৰ তেওঁলোকে আজি একো কাম কৰা নাই বহি আছে গাঁৱত আৰু গাঁও অঞ্চলত মই আগতেও ক'লোঁ আমাৰ ৰেল লাইনৰ কাষতে আমি দেখিছোঁ যে ৰেল লাইনৰ কাষে আমাৰ দীঘল আপোনাৰ পানীবিলাক ৱেটলেণ্ডবিলাক এনেই পৰিছে আপোনাৰ কোনো ধৰণৰ তাত কাম নহয় আপোনাৰ জলাশয়বিলাক অব্যৱহৃত হয় আৰু সেইবোৰ ভাবোঁ আমাৰ এই তাৰ যুৱকবিলাকক দিব লাগে ছ'চাইটি কৰিয়ে হওক গোট কৰি হওক দিব লাগে তেতিয়া আমাৰ এই মাছৰ উৎপাদন যথেষ্ট বৃদ্ধি হ'ব গুৰুত্বপূৰ্ণ কথা কৈছে গগৈ ডাঙৰীয়া মই তেখেতক ধন্যবাদ জনাইছোঁ ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৈশ্য ডাঙৰীয়াক পোনপটীয়াকৈ মই এটা কথা সুধিব বিচাৰিছোঁ যে কৃষকৰ পঞ্জীয়নটো অতীৱ প্ৰয়োজনীয় বস্তু কাৰণ বিভিন্ন ক্ষেত্ৰত এই পঞ্জীয়নে আমাৰ কামত আহে কিন্তু অসমৰ ক্ষেত্ৰত দেখা যায় কৃষকৰ পঞ্জীয়ন এই ব্যৱস্থা হৈ নুঠে আপোনালোকে কিবা ব্যৱস্থা উলিয়াব পাৰে নেকি কৃষক এতিয়া কিছুমান ক্ষেত্ৰত হৈছে কি আমি পাইছোঁ মই সেইবিলাক মন্তব্য নিদিওঁ এতিয়া কিছুমান মানে অপ্ৰিয় কথা হৈ যাব পঞ্জীয়নৰ ক্ষেত্ৰত অলপ আগতে পিংকু গগৈও কৈছে বা মাননীয় সভাপতি মহোদয়েও কৈছে যে কিছুমান নেত্ৰীৰ মানে নেতাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কিছুমান কাম কৰে সেইবিলাক মই নকওঁ কিন্তু মূল কথাটো হ'ল যদি আমিয়েই নাথাকোঁ আমি যদি সুস্থ নহওঁ তেতিয়াহ'লে আমি উৎপাদন বৃদ্ধি কৰি কি লাভ আছে মই উৎপাদনৰ ক্ষেত্ৰতে কথাটো কৈছোঁ উৎপাদন বৃদ্ধিৰ কাৰণে ৰাসায়নিক সাৰ আৰু উন্নতমানৰ হাইব্ৰিড বীজৰ মই পক্ষপাতি নহয় আমাৰ মাটিৰ মানুহৰ পৰা যিহেতু মোক মাতিছে মই এইখিনি কথা ৰাইজক এটা স্পষ্ট বাৰ্তা দিবলৈ বিচাৰোঁ যে উৎপাদন বৃদ্ধিৰ কাৰণে অধিক মাটিত খেতি কৰক এতিয়া মানুহৰ এনেকুৱা এটা হৈ গৈছে যে 1 বিঘা মাটি যদি 40 মোন ধান হয় তেতিয়াহ'লে আমি 10 বিঘাত কিয় পৰিশ্ৰম কৰোঁ পৰিশ্ৰমটো কমকৈ কৰোঁ উৎপাদনটো বৃদ্ধি কৰোঁ আৰু বেমাৰ বেছি হ'লেও গুৰুত্বটো নাই এতিয়া এই ধৰণৰ কথাখিনি মানুহৰ মনৰ পৰা আঁতৰাব লাগিলে একমাত্ৰ চৰকাৰেহে পাৰিব আমি যিমানেই সজাগ কৰিছোঁ আমি ধৰক এপাচি শাক এটা জালুকৰ দৰে এটা মানে হাতী আৰু মাখিৰ যুঁজ তাত কেতিয়াও আমি কোনদিন সফল হ'ম আমি ক'ব নোৱাৰোঁ আজি সুদীৰ্ঘ দিনৰ মূৰত আমি 22জন জৈৱিক খেতিয়ক হৈছোঁ সম্পূৰ্ণ জৈৱিক য'ত আমি নিমখত বাহিৰে বাকী একো বজাৰৰ পৰা ক্ৰয় নকৰোঁ
এনেকুৱা ধৰণৰ মানুহ আমি কিমান বছৰ ধৰি আমি 22 জনতে আছোঁ আবদ্ধ হয় আমাৰ 22 জনৰ মাজতে বজাৰ 22 জন কোনোবাই যদি ধৰক ধানৰ খেতি কৰিছে কোনোবা এটা পাচলিৰ খেতি কৰিছে কোনোবাই সৰিয়হৰ কৰিছে এনেকৈ আমি তাৰমানে মিলি এটা গোট এটা গঠন কৰিছোঁ অলপ বঢ়াবলৈ আমি যাই আছোঁ গতিকে এইটোৱে মই ক'ব বিচাৰিম যে উৎপাদন বৃদ্ধিৰ কাৰণে মাটিৰটো আমাৰ অভাৱ নাই কিমান লাখ লাখ বিঘা মাটি অলপতে কিছুমান সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰা হ'ল কিন্তু সেই মাটিবিলাক যদি খালী হৈ পৰি থাকে যিমান বেৰিকেড নিদিয়ক আকৌ সেই মানুহবিলাক আহি তাত বসতি কৰিবই আমি লগে লগে গভৰ্ণমেণ্টক কৈছিলোঁ এখন অভিৱৰ্তন পাতি মাটিৰ মানুহৰ পৰা যে আমাক 1000 বিঘা মাটি দিয়ক আমি য'তেই নিদিয়ে অসমত গোৱালপাৰাত দিয়ক বা নগৰ য'ত য'ত ইভেকশ্যন হৈছে কোনো জাগা আমাৰ কাৰণে হেৰি নহয় আমি পিছুৱাই নাথাকোঁ আমি তাত লগে লগে আমি বেৰিকেড দি মাটিৰ মানুহৰ উদ্যোগত আমি লগে লগে আমি কৃষক ৰেডিও কৰিলোঁ কিন্তু কোনো গুৰুত্ব নাই এই বিষয়ত গতিকে সেই কথাটোকে মই আহ্বান জনাইছোঁ যদি চৰকাৰে গুৰুত্ব নিদিয়ে জৈৱিক খেতি হওক বা প্ৰাকৃতিক খেতি হওক এই গোটেই কথাখিনিয়ে আমাৰ কাৰণে মানে মংগল তাৰ বাহিৰে ৰাসায়নিক গুৰুত্ব দিবই লাগিব চৰকাৰে যদি গুৰুত্ব নিদিয়ে তেতিয়া সকলোবিলাক ব্যৱস্থা বুমেৰাং হৈ পৰিব এটা গুৰুত্বপূৰ্ণ বিষয় মই আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে কেইটামান মিনিট আমাৰ হাতত বাকী আছে মই শেষবাৰৰ বাবে পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৈশ্য ডাঙৰীয়াক মই আমাৰ কবি নৱকান্ত বৰুৱাৰ ভাষাৰে এটা কথা তেখেতৰ ভাষাৰ এই কথা এই শ্লোক মই এই লেখা মই পাঠ কৰিব বিচাৰিছোঁ আপোনাৰ পৰা স্পষ্টভাৱে মই এটা উত্তৰ জানিব বিচাৰিছোঁ নৱকান্ত বৰুৱা তেখেতে কৈছিলে ঘামৰ টোপালেৰে মাটি কৰ কোমল আমাৰ শ্ৰমেৰে ধৰিত্ৰী হ'ব শীতল মই বৈশ্য ডাঙৰীয়াক সুধিব বিচাৰিছোঁ আমাৰ কৃষকৰ শ্ৰমেৰে অসমৰ মাটি জীপাল হ'ব বুলি আমি আশা কৰিমনে নিশ্চিতভাৱে কাৰণ মই বাৰে বাৰে কৈছোঁ কৃষক স্বাভিমান কৃষক সৰ্বশক্তিমান এই কৃষকক আমি প্ৰত্যেকে সন্মান দিব লাগিব চৰকাৰেও সন্মান দিব লাগিব অসমৰ জনগণেও কৃষকক সন্মান দিব লাগিব শ্ৰদ্ধা জ্ঞাপন কৰিব লাগিব মই অসমৰ যিসকল শিক্ষিত যুৱক যুৱতী মই আহ্বান জনাইছোঁ আহক আপোনালোকেও কৃষি কৰ্মলৈ আহক অকল ধান খেতি নহয় পশুপালন মৎস্য পালন আমাৰ দুগ্ধ উন্নয়নৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰক নিজকে আত্মনিয়োগ কৰক আনহাতে মই অসমৰ কৃষকক আহ্বান জনাইছোঁ হাতে কামে আৰম্ভ কৰক প্ৰাকৃতিক আৰু জৈৱিক খেতিৰ প্ৰচলন আকৌ আৰম্ভ কৰক আপোনালোকৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিটো পদূলিত 5 জোপাকৈ হ'লেও জৈৱিকভাৱে আপোনালোকে বেঙেনা হওক আপোনাৰ কলৰ খেতি হওক বা শাক পাচলি হওক ধান খেতি হওক আপোনালোকে কমকৈ হ'লেও ধান খেতি জৈৱিকভাৱে আৰম্ভ কৰক নিজৰ পৰিয়ালটোত আপোনালোকে চলক বা অন্য 10 জনকো দিয়ক আৰু এই যিটো বাৰ্তা আমি যাতে বেঙেনা জলকীয়া আলু হালধি আদা কোনোবা ৰাসায়নিকযুক্তভাৱে কৰা খেতিয়কৰ পৰা যাতে আমি কিনি খাব নালাগে হয় সেইদিন প্ৰতিজন আমি কৃষকে সেই দায়িত্ব পালন কৰিব লাগিব আৰু চহৰত থকা কৃষকেও ছাতৰ ওপৰত হ'লেও মই দেখিছোঁ প্ৰত্যক্ষ কৰিছোঁ বহুত কৃষক আছে ছাতৰ ওপৰত কৰিছে জৈৱিকভাৱে কৃষি কাৰ্য আৰম্ভ কৰক অসমৰ দৃশ্য সলনি হ'ব অসমৰ মানুহ স্বাস্থ্যৱান হ'ব আৰু অসমৰ যি বেমাৰ আজাৰ মানুহৰ গাত আহিছে এই নিৰাময় হ'ব সেই সুদিন আমাৰ মাজলৈ ঘূৰি আহক সেই আশা আমি অন্তৰৰ পৰা কৰিছোঁ আৰু তিনিওগৰাকী অতিথিকে মই আন্তৰিক ধন্যবাদ জনালোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনে এটা গুৰুত্বপূৰ্ণ বিষয়ত সত্যানুসন্ধানৰ মজিয়াত পুনৰ লগ পাম এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিম